নমস্কাৰ স্বাগতম এয়া হৈছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ 31 দিন পাছত ঘটনাস্থলীলৈ ৰাওনা হ'ল বিশেষ তদন্তকাৰী দলৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত এই যাত্ৰা আৰম্ভ ছিংগাপুৰ প্ৰশাসনৰ সৈতে আলোচনাত ভাগ ল'ব এছআইটিয়ে জুবিন মৃত্যুৰ ৰহস্য বিচাৰি যাত্ৰা মৃত্যুৰ 31 দিন পাছত ছিংগাপুৰলৈ এছআইটি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত যাত্ৰা ছিংগাপুৰলৈ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ আঁত বিচাৰি অসমত বিভিন্ন ধৰণৰ সোধা-পোছা চলি আছে ইতিমধ্যে ঘটনাৰ লগত যিকোনো ধৰণে জড়িত থকাৰ অভিযোগত ৰঙাঘৰৰ ভাত খাবলৈ বাধ্য হৈছে 7 অভিযুক্তই পৃথক পৃথক জেলত নিশা কটাইছে শ্যামকানু শেখৰহতে কিন্তু এই সকলোবোৰৰ মাজতে বাৰম্বাৰ প্ৰশ্ন উঠিছিল ঘটনাস্থলীলৈ ৰুজুৱাকৈ ঘটনাৰ স্বচ্ছ তদন্ত কিদৰে সম্ভৱ সেই প্ৰশ্নৰ ক্ষেত্ৰত তদন্তকাৰী দল আৰু চৰকাৰে আগবঢ়াইছিল যুক্তি ছিংগাপুৰলৈ অসম আৰক্ষীৰ দল যোৱা বা অসম আৰক্ষীয়ে অভিযুক্তক ছিংগাপুৰৰ পৰা বিচাৰি অনাৰ ক্ষেত্ৰত অন্তৰায় আছিল ভাৰত চৰকাৰৰ সৈতে ছিংগাপুৰ চৰকাৰৰ মাজত থকা চুক্তি দীঘলীয়া নীতি নিয়ম সম্পন্ন কৰিহে অসম আৰক্ষীৰ দলে ছিংগাপুৰলৈ তদন্তৰ খাতিৰত যাব পৰাৰ কথা উল্লেখ কৰা হৈছিল অপেক্ষাৰ অন্ত পেলাই ছিংগাপুৰত উপস্থিত হ'ল দুজনীয়া দল সোমবাৰে ছিংগাপুৰলৈ যাত্ৰা কৰিছিল দলটোৱে তদন্তকাৰী দলৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত আগবাঢ়িছে দলটোৰ আনজন সদস্য IPS তৰুণ গোয়েল জুবিন গাৰ্গৰ মৃত্যুৰ সম্পূৰ্ণ এমাহ পাছত ছিংগাপুৰত উপস্থিত হ'লগৈ অসম আৰক্ষীৰ দল যি স্থানৰ পৰা জুবিন গাৰ্গৰ যাত্ৰা আৰম্ভ হৈছিল সেই স্থান তথা মৃত্যুৰ সময়ৰ ঘটনাস্থলীৰ সম্পূৰ্ণ অনুসন্ধানৰ বাবে এই যাত্ৰা ছিংগাপুৰৰ তদন্তকাৰী আৰক্ষীয়ে অসম আৰক্ষীৰ তদন্তত আগবঢ়াব সহযোগিতা তদন্ত সম্পৰ্কত দুয়ো দেশৰ আৰক্ষীৰ হ'ব বিশদ আলোচনা ইতিমধ্যে ছিংগাপুৰলৈ দলটো ৰাওনা হোৱাৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়ালে প্ৰতিক্ৰিয়া তাত আলোচনাৰ পিছতহে আমি গম পাম আলোচনা কৰি ঘূৰি আহক তেওঁ সাংবাদিকসকলক আহি ছিংগাপুৰ ভ্ৰমণত তেওঁলোকে যিখিনি পালে বা যি আলোচনা কৰিলে নিশ্চিতভাৱে সাংবাদিকসকলক অৱগত কৰিব এছআইটিৰ দুই বিষয়া ছিংগাপুৰলৈ যাত্ৰা কৰিলেও অসমত স্তব্ধ হোৱা নাই তদন্তৰ গতি CITৰ মুখ্য কাৰ্যালয়ত অব্যাহত আছে সোধা-পোছা প্ৰক্ৰিয়া জুবিনৰ দীৰ্ঘদিনৰ কৰ্মস্থলী NK প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী দেৱ বৰকটকীও সোমবাৰে উপস্থিত হ'ল কাৰ্যালয়ত মোক ষ্টেটমেণ্টৰ কাৰণে মাতিছিলে মই আহিলোঁ ষ্টেটমেণ্ট ৰেকৰ্ড কৰাই দিলোঁ কি সংকাৰটো জুবিন গাৰ্গৰ কেছটোৰ কাৰণে গম পাইছোঁ কি কাৰণে NK প্ৰডাকশ্যনৰ হিচাপে মাতিছিলে মই ইমান বছৰ আছিলোঁ তেওঁৰ লগত সেইটোৰ বিষয়ে জানিব বিচাৰিছিলে বৰ্তমান সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সমগ্ৰ ৰাজ্যতে চলিছে প্ৰাৰ্থনা জুবিনক ন্যায় প্ৰদানৰ বাবে এছআইটিৰ ছিংগাপুৰ যাত্ৰাই কিমান ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় কাজিৰঙাৰ পৰা বিতুপন বৰাৰ সহযোগত বিৰিঞ্চি কুমাৰ ডেকা আৰু দীপাংক দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ নিৰ্মাণ সমিতিৰ প্ৰথমখন বৈঠক আজি অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সভাকক্ষত অনুষ্ঠিত হয় বিশেষ বৈঠকত উপস্থিত থাকে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰ মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্ত বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া জুবিন গাৰ্গৰ আত্মীয় শ্যামন্ত গৌতম কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ লগতে আটাইকেইজন বিষয়ববীয়া উপস্থিত থাকে এই বৈঠকত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ নিৰ্মাণ সন্দৰ্ভত আলোচনা কৰাৰ লগতে আন কেতবোৰ বিষয়ে আলোচনা কৰা হয় এটা ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ ৰাজহাড় ভাঙি গৈছিল যুৱকজনৰ খোজকাঢ়িব নোৱাৰা হৈ পৰিছিল ধেমাজিৰ জয়ন্তজিৎ পাপু নামৰ যুৱকজন চৌদিশে দেখিছিল কেৱল অন্ধকাৰ তেতিয়াই পাপুৰ কাষত ভগৱানৰ ৰূপত থিয় দিছিল জুবিন গাৰ্গ পাপু নামৰ যুৱকজনক জুবিন গাৰ্গে কৈছিল মই আছো টেনচন নলবি মই তোক চিকিৎসা কৰাম মই হেল্প কৰিম দে তোক মই থিয় কৰামেই ইটছ মাই চেলেঞ্জ
তোক এদিন থিয় কৰামে ইটস মাই চ্যালেঞ্জ তোক মই থিয় কৰামে ইটস মাই চ্যালেঞ্জ এটা ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ ৰাজহাড় ভাঙি যোৱাত খোজ কাঢ়িব নোৱাৰা হৈ পৰিছিল ধেমাজিৰ জয়ন্তজিৎ বাপু চৌদিশে দেখিছিল কেৱল অন্ধকাৰ তেতিয়াই পাপুৰ কাষত ভগৱানৰ ৰূপত থিয় দিছিল মানৱ দৰদী জুবিন গাৰ্গে বাৰু হেল্প কৰিম তোক মই আছো টেনচন নলবি মই তোক চিকিৎসা কৰাম তোক মই এদিন থিয় কৰা হেৰি মই থিয় কৰামে এইদৰে অসহায় পাপুক সাহস দিছিল জুবিন গাৰ্গে তোক মই থিয় কৰামে ইটস মাই চ্যালেঞ্জ তেওঁ মোক থিয় কৰাম বুলি চেলেঞ্জ কৰিছিল আৰু চকুহাললৈ মন কৰক তেওঁ এবাৰ মানৱ দৰদী ভগৱানজনে হেৰাই গ'লো তাৰ পিছত কথামতেই কাম জুবিনে নিজৰ ধনেৰে চিকিৎসা কৰোৱাই জয়ন্তজিৎ পাপুক খোজ কাঢ়িব পৰা কৰি দিলে বাৰু হেল্প কৰিম কিন্তু হঠাৎ হাজাৰ হাজাৰ জনক সহায় কৰি ছিংগাপুৰৰ সাগৰৰ বুকুত চিৰদিনৰ বাবে হেৰাই গ'ল জুবিন গাৰ্গ তাৰ পিছত চৌদিশে শূন্যতা জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱাৰ দিনা নিজে খোজকাঢ়ি আহি জুবিন গাৰ্গক পৰি কান্দি কান্দি ভাগৰি পৰিল জয়ন্তজিৎ বাপু পাপুৱে ক'লে দাদাই মোক আকৌ খোজ কাঢ়িব পৰা কৰি দিলে কিন্তু আজি দাদাই নাই বাৰু হেল্প কৰিম তোক মই থিয় কৰামে ইটস মাই চ্যালেঞ্জ তেওঁ মোক থিয় কৰাম বুলি চেলেঞ্জ কৰিছিল আৰু চকুহাললৈ মন কৰক তেওঁ এবাৰ মানৱ দৰদী ভগৱানজনে হেৰাই গ'লো তই ভাত খালি No sound. বল খোজ কাঢ়ি মোৰে কাণত হয় মই যেতিয়া বুঢ়া হ'ম তেতিয়া মই তোৰ কাণত ধৰিম মই যেতিয়া বুঢ়া হ'ম তেতিয়াতো সি হেল্প কৰিব জিন্দগী ভৰ বাচি থাকো মোৰ আশীৰ্বাদ জিন্দগী ভৰ বাচি থাকো জিন্দগী ভৰ ক'ত বাচিব লাগিব কোনো মানুহ নাবাচে নাই আমাৰ কিবা এটা হ'লে পাপুৱে ক'লে মোক থিয় হোৱা দেখি কান্দিছিল জুবিন দাই Try to force your brain to your legs. You try. You can. যেতিয়া মই আৰ্থিক সমস্যাত বহুত বেছি ভুগিছিলোঁ আৰ্থিক সমস্যাত পৰিছিলোঁ তেতিয়া মই বিভিন্নজনৰ ওচৰত সহায় বিচাৰি গৈছিলোঁ বিভিন্নজনৰ ওচৰত গৈছোঁ আৰু আশ্বাসটো সকলোৱে দিয়ে মোৰ ভগৱানজন জুবিন গাৰ্গ তেখেতৰ ওচৰলৈ যেতিয়া মই গৈছিলোঁ তেখেতৰ ওচৰত যেতিয়া সহায় বিচাৰিছিলোঁ সেই ব্যক্তিৰ মানে সেই ভিডিঅ'টোত কোৱাৰ প্ৰতিটো কথাই সঁচা আছিল তেওঁ যেনেকৈ মোক কথা দিছিল সেইমতে তেওঁ কাম কৰিছিল সেইমতে মোক চিকিৎসা কৰিছিল সেইমতে মই কিন্তু থিয় হৈও দেখাই দিলোঁ মইতো যেতিয়া দাদাৰ ওচৰত গৈছিলোঁ তেতিয়া মোৰ একদম একেবাৰে কণ্ডিশ্যন বহুত বেছি বেয়া আছিলে তেওঁ মোক কৈছিল যে তোক মই থিয় কৰাম তই সুস্থ হ'ব লাগিব তই মোৰ চিনেমাটো কাম কৰিব লাগিব গতিকে তই একদম টেনশ্যন নল'বি তই কৰি যা তেওঁ মোক দেখাৰ পৰাই মোক যেতিয়া সুধিলে তেওঁ কান্দিছিলে আৰু তেওঁ এনেকুৱা মানুহ চিনি পাই আচলতে তেওঁ যে ইনে গড টেলেণ্ট নহয় মানে ইয়াৰ আৰু এজন ব্যক্তি আছে কিন্তু মই তেওঁৰ নামতো এবাৰ কৈ দিছোঁ ৰবি শৰ্মা তেখেতো মোক আৰ্থিকভাৱে মোৰ ঘৰত গৈ মোৰ হাতত পইচা দি আহিছিলে মোৰ পাপুৱে লগতে ক'লে 100টা জনম ল'লেও কোনো জুবিন গাৰ্গ হ'ব নোৱাৰে দাদাই ন্যায় পাবই লাগিব আমাৰ মহানায়কজন অকলশৰীয়াকৈ মৃত্যুবৰণ কৰিলে সেইটো কম দুখৰ কথা নাই ভাবি চাওকচোন লাষ্ট মমেণ্টত যেতিয়া ধৰক তেওঁ গম পালে যে মোক ইহঁতে মাৰিলে আৰু মৃত্যু হ'ব সেই সুখাটো তেওঁ ত্যাগ কৰিব তেতিয়া চাগে তেওঁ কম অসমলৈ মনত পৰিছিল নে কম আমালৈ মনত পৰিছিল নে কম অসমৰ ৰাইজলৈ মনত পৰিছিল নে চাওকচোন এখন বিদেশত নি পেলাই তেনেকৈ মাৰি পেলালে গতিকে এইটো চৰকাৰখনে কিয় এনেকৈ ইমান প্ৰচেছ ইমান দীঘলীয়া কৰি আছে নাজানো এটা কথাই ক'ম অতি সোনকালে কিন্তু জুবিন দাক ন্যায় প্ৰদান কৰক অন্যথা পৰিস্থিতি বহুত বেয়ালৈ যাব মই নথকাৰ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা এনে হাজাৰ হাজাৰটা উদাহৰণ আছে মানৱ দৰদী জুবিন গাৰ্গৰ য'ত যেনেকে পাৰে সকলোকে সহায় কৰিছিল জুবিন গাৰ্গে সঁচাকৈ
জুবিন গাৰ্গ বাৰু ভগৱানেই আছিল নেকি? অশ্ৰু নিগৰিবনে কোৱা মোৰ কবিতাৰ ছন্দ তোক মই থিয় কৰামেই চেলেঞ্জ আৰু হেল্প কৰিম ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। চেলেঞ্জ তেওঁ মোক থিয় কৰাম বুলি চেলেঞ্জ কৰিছিল আৰু চকুহাললৈ মন কৰক তেওঁ এবাৰ মানৱ ধৰণী ভগৱানজনে হেৰাই গ'লো। মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে। জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ নাম জুবিন ক্ষেত্ৰ হওক, এই আহ্বান পত্নী গৰিমা শইকীয়া গাৰ্গৰ। নিউজ 18 অসম নৰ্থ ইষ্টে আৰম্ভণিৰ পৰাই লিখি আহিছিল জুবিন ক্ষেত্ৰ নাম হওক বুলি। জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ নাম জুবিন ক্ষেত্ৰ হওক বুলি জনালে সমাধিক্ষেত্ৰ নিৰ্মাণ সমিতিক। জুবিন ক্ষেত্ৰক সমাধি বা স্মৃতি শব্দবোৰ ব্যৱহাৰ নকৰাৰ অনুৰোধ গৰিমা গাৰ্গৰ। জুবিন গাৰ্গৰ সমাধি নহয়, জুবিন গাৰ্গক জীয়াই ৰাখিবলৈ জুবিন ক্ষেত্ৰ নিৰ্মাণ হ'ব বুলি উল্লেখ কৰিছে। আজি মাত্ৰ প্ৰথম দিনাৰ কাৰণে আমি যিখন সমিতি গঠন কৰা হৈছিল আমি একেলগে বহিলোঁ। সমিতিখনৰ সকলো উপস্থিত নাছিল, তথাপিতো সৰহ সংখ্যকে আমি আছিলোঁ আৰু প্ৰথমবাৰৰ বাবে কথাটো মাত্ৰ আলোচনা এটা কৰা হ'ল আৰু সকলোৱে আমি যিখিনি বিচাৰিছোঁ, আমি বিশেষকৈ প্ৰথম কথা কিমান মাটি তাত থাকিব সেয়া PWD কমিশ্যনাৰ প্ৰথমতে তেওঁলোকে সেইখিনি নিৰ্ধাৰণ কৰিব। তাৰপিছত ৰাস্তাটো সন্মুখত 6 লেনো হোৱা কথা আছে, গতিকে সেই গোটেই কথাখিনি আগতে নিৰ্ধাৰণ কৰি ল'ব লাগিব। আৰু আমি বিচাৰিছোঁ জুবিনে যিহেতু প্ৰকৃতিক ভাল পাইছিল, গতিকে প্ৰকৃতিৰ লগতে সম্পূৰ্ণভাৱে সম্পৃক্ত কৰি যিখিনি টেকন'লজিকেল কথাও থাকিব লাগিব, কৌশলগত কথা, কাৰণ আমি অকল অনাগত 2-3 বছৰৰ কথা নহয়, নতুন প্ৰজন্মক সম্পূৰ্ণ সাঙুৰি সকলোৱে যাতে নিজক তাত কানেক্ট কৰিব পাৰে আৰু তাত সোমালেই যাতে সকলোৱে যেনেকৈ সকলো লোক জুবিনৰ লগত কানেক্টেড হৈ আছে, নিজৰ আত্মা, নিজৰ মন, সকলোবোৰ নিজৰ আৱেগ জুবিনৰ সৈতে জড়িত হৈ আছে, সকলো তাত সোমালেই যাতে জুবিনক বিচাৰি পায়, তেনেকুৱা ধৰণৰ নিজৰ আৱেগক বিচাৰি পায়। সেইকাৰণে জুবিনো থাকিব তাত আৰু আমাৰ সকলোৰে সংযোগ, মানে আত্মাৰ লগত যিটো জুবিনৰ সংযোগ আছে সেই গোটেইখিনি তাত থাকিব লাগিব। তেনেকুৱা ধৰণৰ কথা কিছুমানে আমি পাতিলোঁ। এতিয়া লাহে লাহে আৰু কেইবাখনো হয়তো আমি কেইবাবাৰো আমি বহিব লাগিব, তেতিয়া বহুত আইডিয়া আহিব। আমি ঘৰৰ পৰা ভণ্টি আৰু মই এইখিনি কথাই ক'লোঁ যে জুবিনে কি কি ভাল পাইছিল, কেনেকুৱা ধৰণৰ কথা, আমাৰ নিজৰ যিখিনি আইডিয়া লৈ আহিছোঁ সেইখিনি আমি ক'লোঁ। সকলোৱে নিজৰ নিজৰ ফালৰ পৰা কিছু কিছু কথা ক'লে। গতিকে আজি মাত্ৰ অংকুৰণ এটা বুলি ক'ব পাৰি আৰু আৰম্ভণি হৈছে। গতিকে প্ৰথমতে এইখিনি কথা ডিচাইড হৈ লওক, যিখিনি মানে মাটিৰ কথাটো আটাইতকৈ ডাঙৰ কথা, সেইখিনি চাই লওঁ। নাই, এতিয়ালৈকে জনা নাই। সেয়া চাগে PWD কমিশ্যনাৰ বা তাৰ এডমিনিষ্ট্ৰেশ্যনে প্ৰথমতে জনাব, সেইখিনি আমি জানি ল'ব লাগিব প্ৰথমতে, তেতিয়াহে ডিজাইন এটা ভালকৈ কৰিব পৰা যাব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এখন ঘৰ আছিল চৰাইদেউৰ বৰহাট চকলীয়া গাঁৱত। সেই পুৰণি গাঁওখনত জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই গাঁওবাসীয়ে লগ হৈ পাতিলে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। চৰাইদেউৰ বিভিন্ন স্থানত সংগীতানুষ্ঠান কৰিবলৈ গ'লে প্ৰায়ে ঘৰখনত সোমাই খা খবৰ লৈছিল জুবিন গাৰ্গে। সন্মুখত প্ৰিয় শিল্পীৰ প্ৰতিচ্ছবি, আপোন ঘৰখনৰ, গাঁওখনৰ আপোন মানুহখিনি একগোট হৈছে। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এখন ঘৰ আছিল চৰাইদেউৰ বৰহাট চকলীয়া গাঁৱত। গাঁওবাসীয়ে লগ হৈ পাতিলে জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কণ কণ শিশুৱে জুৰিলে জুবিন গাৰ্গৰ প্ৰিয় গীত মায়াবিনী।
চৰাইদেউৰ বিভিন্ন স্থানত সংগীতানুষ্ঠান কৰিবলৈ গ'লে প্ৰায় ঘৰত এপাক সোমাই পৰিয়ালৰ খা খবৰ লৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। এইখন চকলীয়া গাঁৱতে গাঁওবাসীয়ে আয়োজন কৰিলে সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আমি জনাত আমাৰ চাপেক ঘৰ এইখনেই, কাৰণ এই তামুলী চিকাত আমাৰ এখন ঘৰ আছে মানে অতীজৰ ঘৰ, আমাৰ ককা দেউতাহঁতৰ ঘৰ। তেতিয়া ককা দেউতাহঁতৰ মনত পৰিলে তালৈ যাওঁ, কিন্তু আমাৰ ঘৰ বুলিবলৈ এইখনেহে আচল ঘৰ। যিহেতু জুবিনেও কয়, জুবিনে আহিছে ইয়াত ঘাঁহ মাৰি খাই গৈছে, আৰু এই যে এই গাঁৱৰ ৰাইজে নিজৰ ঘৰ বুলি এই ৰাজ্য চাৰ্জৰ এইখিনি আয়োজন কৰিছে, তাৰ বাবে আমি যদি সাধাৰণভাৱে কৃতজ্ঞতা জনাওঁ সেইটো বৰ সৰু হ'ব। আজীৱন কৃতজ্ঞ হৈ থাকিম তাৰ বাবে। পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীক্ৰমে বৃক্ষৰোপণ, শ্ৰদ্ধাঞ্জলি, নাম প্ৰসংগ, গায়ন বায়ন, সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। আদ্য শ্ৰাদ্ধত জুবিন গাৰ্গৰ খুৰাক শশীমোহন বৰঠাকুৰৰ লগতে পৰিয়ালৰ অন্যান্য সদস্যসকল উপস্থিত থাকি গাঁৱৰ ঘৰখনৰ সৈতে জুবিনৰ সম্পৰ্ক তথা বিভিন্ন স্মৃতি ৰোমন্থন কৰে। সেউজীয়া প্ৰয়াসেৰে বৃক্ষৰোপণ কাৰ্যসূচী, আৰু আমাৰ পিছফালে আপোনালোকে দেখিছে শ্ৰদ্ধাঞ্জলি এক অনুষ্ঠান। ইয়াত পুৱাৰ ভাগৰ পৰা আৰম্ভ হৈ অবিৰতভাৱে আমাৰ সকলো ৰাইজৰ বাবে তেওঁক শ্ৰদ্ধা জনাবৰ কাৰণে এক স্থলী আমি তৈয়াৰ কৰিছিলোঁ। তাত অহৰহ মানুহ আহি আছে, ৰাইজে তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। জুবিন গাৰ্গে কৈ গৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ ধৰ্ম নাই। আচলতে তেওঁ মানৱ ধৰ্মই তেওঁ শ্ৰেষ্ঠ বুলি বিবেচনা কৰিছিলে। গতিকে এই মানৱতাৰ জয়গান গাবলৈ আমি সকলো ধৰ্মাৱলম্বী লোকক এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠান ইয়াতে ৰাখিছোঁ। জুবিন নোহোৱাৰ এটা মাহ পাৰ হৈ গ'ল। সকলোৱে এতিয়া বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায় বিচাৰ। সোণাৰীৰ পৰা হানসেং কোঁৱৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ। যান্ত্ৰিক বিজুতিৰ বাবে গুৱাহাটী বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ। দিল্লীৰ পৰা গুৱাহাটী হৈ ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰলৈ গৈ আছিল বিমানখন। জৰুৰীকালীনভাৱে বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া হয় পাইলটে। দিনৰ 2:30 ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল যদিও শেষ মুহূৰ্তত বিমানখনে ডিব্ৰুগড় বিমানবন্দৰৰ ওপৰেদি এপাক ঘূৰি পুনৰ গুৱাহাটীলৈ উভতি আহে। যান্ত্ৰিক বিজুতিৰ বাবে আধা বাটৰ পৰা ঘূৰি গৈ গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে বিমানখনে। এই ঘটনাৰ পাছতে বিমানখনত থকা যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। সোমবাৰে পুৱাই সংঘটিত হ'ল হংকং বিমানবন্দৰত দুৰ্ঘটনা। ডুবাইৰ পৰা হংকঙলৈ যোৱা কাৰ্গো বিমান পতিত হ'ল দুৰ্ঘটনাত। নিহত হ'ল দুগৰাকী নিৰাপত্তাৰক্ষী। হংকঙত দুৰ্ঘটনাত পতিত কাৰ্গো বিমান। দুৰ্ঘটনাগ্ৰস্ত বিমান পৰিল সাগৰত। দুৰ্ঘটনাত নিহত দুগৰাকী নিৰাপত্তাৰক্ষী। হংকঙৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ ৰানৱেত অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হ'ল এখন কাৰ্গো বিমান। ডুবাইৰ পৰা গৈছিল কাৰ্গো বিমানখন। বিমানবন্দৰৰ কৰ্তৃপক্ষই জনোৱা মতে এখন পেট্ৰল ভৰ্তি বাহনত সামান্য খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাত পতিত হ'ল কাৰ্গো বিমানখন। খুন্দা মৰাৰ পিছতে সাগৰত পৰে বিমানখন। দুৰ্ঘটনাত নিহত হ'ল দুগৰাকীকৈ বিমানবন্দৰৰ নিৰাপত্তাৰক্ষী। তুৰস্কৰ এয়াৰলাইন্সৰ অধীনত চলে বিমানখন। প্ৰথমতে প্ৰাণ ৰক্ষা পৰে বিমানখনৰ 4গৰাকী ক্ৰু মেম্বাৰৰ। বিমানবন্দৰৰ নিৰাপত্তাৰক্ষী দুজন দুৰ্ঘটনাৰ ফলত পানীত পৰি যায়। পানীত পৰাৰ পিছতে ততাতয়াকে উদ্ধাৰ কৰে যদিও প্ৰাণ ৰক্ষা নহ'ল নিৰাপত্তাৰক্ষী দুজনৰ। হংকং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ কাৰ্যবাহী সঞ্চালকে সদৰি কৰিছে এই তথ্য। ৰানৱেত অৱতৰণৰ সময়ত কোনো ধৰণৰ দুৰ্ঘটনাৰ সম্ভেদ পোৱা নাছিল পাইলটে। ৰানৱেৰ যিটো অংশত বিমানখন অৱতৰণ কৰিব লাগিছিল এই অংশত অৱতৰণ নকৰাৰ বাবে দুৰ্ঘটনা সংঘটিত হ'ল বুলি প্ৰাৰম্ভিক তদন্তত আহিছে পোহৰলৈ। দুৰ্ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ ক্ষিপ্ৰতাৰে কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষই। অৱশ্যে দুৰ্ঘটনাৰ কিছু সময়ৰ পিছতে স্বাভাৱিকভাৱে আৰম্ভ হয় বিমানবন্দৰটোৰ কাম কাজ। বিমানৰ উৰণ অৱতৰণো চলি থাকে বিমানবন্দৰটোতে। নিহত 2 কৰ্মচাৰীক আৰ্থিক সাহায্য দিয়া হ'ব বুলি ঘোষণা বিমানবন্দৰ কৰ্তৃপক্ষৰ। হংকঙত বিমানবন্দৰত সংঘটিত হোৱা এয়া দ্বিতীয়টো ঘটনা। বিশ্বৰ অন্যতম ব্যস্ত বিমানবন্দৰটোত ইয়াৰ পূৰ্বে 1999 চনত সংঘটিত হৈছিল প্ৰথমটো দুৰ্ঘটনা।
1999 দুৰ্ঘটনাত নিহত হৈছিল 3 গৰাকীকৈ লোক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 8 অসম নৰ্থ ইষ্ট। মৰাণত আতচবাজি বিক্ৰীক লৈ উত্তপ্ত পৰিস্থিতি। দল সংগঠনে পানী ঢালি নষ্ট কৰে বহু পৰিমাণৰ আতচবাজি। ফটকাৰ বিৰুদ্ধে একাংশ দল সংগঠনে চলায় অভিযান। জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পাছতো ন্যায় নোপোৱাত ক্ষোভ উজাৰে তেওঁলোকে। একাংশ দল সংগঠনে উৎসৱ পালনৰ বিৰোধিতা কৰি আহিছিল। কিন্তু ব্যৱসায়ীসকলে আতচবাজি বিক্ৰী কৰাত দল সংগঠনৰ সৈতে একাংশ লোক আহি আতচবাজিসমূহত পানী ঢালি দিয়ে। জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত ফটকা নুফুটাবলৈ দাবী দল সংগঠনৰ। গোটেইখিনি বিক্ৰী কৰিলে কিমান 10,000-20,000 টকা প্ৰফিট পালে। ভাল লাগে নে এইবোৰ? 10,000-20,000 টকা বেনিফিটৰ কাৰণে এটা মানুহ 10,000-20,000 টকাৰ কাৰণে তহঁতে বেনিফিট হয়, 10,000-20,000 টকা তহঁতে ডাঙৰ কথা। আৰু ফটকা ফুটোৱাটো বেন আছে, ইটো বেন আছে, কেনেকে ফটকা সেইগাল ওলালে? আতচবাজি কেনেকে ওলালে? আমাক সেই উৎসৱটো নালাগে, যিটো উৎসৱত আমি ফূৰ্তি ৰং তামাচা থাকিব। আমাক উৎসৱ লাগে, চাকি বন্তি জ্বলাই আমি যি নীতি নিয়মৰ মাজে কৰিব লাগে সেইটো লাগে। আৰু সেই চাকি গছৰ তলত আমি প্ৰাৰ্থনা কৰিম, যিহেতু আমাৰ হিয়াৰ আমতো জুবিন দা আজি আমাৰ মাজত নাই। সকলো ৰাইজে ইয়াৰ পৰা অনুভৱ কৰিছোঁ, তেওঁ হেৰুৱাই আমি কি হেৰুৱালোঁ আকৌ সেইটো কথা ক'বলগীয়া নাই। আৰু তেওঁৰ মৃত্যুৰ লগত আজি আমি এটা কথা কৈ আহিছোঁ যে জুবিন দাক মৃত্যুৰ লগত যোন জড়িত সেই নৰপিকাকেইটাক অতি সোনকালে আমি শাস্তি প্ৰদান, কঠোৰ বা কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলি আহিছোঁ। কিছুমান মৰাণত অসাধু ব্যৱসায় আমাৰ আতচবাজি বম ফুটো এনেকৈ ওলাইছে, তেখেতসকলক আমি আজি বন্ধ কৰাইছোঁ বিভিন্ন দল সংগঠনৰ লগত মৰাণবাসী ৰাইজে। পোহৰৰে উজলিল ভগৱান ৰামৰ জন্মভূমি। অযোধ্যাত একেলগে জ্বলিল 26 লাখৰো অধিক বন্তি। ৰাম জন্মভূমিত চাৰিওফালে আনন্দময় পৰিৱেশ। পোহৰৰ উৎসৱ দীপাৱলীৰ এই শুভক্ষণত আন এক ৰেকৰ্ড গঢ়িলে অযোধ্যাই। একেলগে সৰ্বাধিক বন্তি প্ৰজ্বলনেৰে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তি হ'ল অযোধ্যাৰ। পোহৰেৰে উজলিল ৰামৰ জন্মভূমি। একেলগে জ্বলিল 26 লাখৰো অধিক বন্তি। আতচবাজিৰে সুশোভিত হৈ পৰিল অযোধ্যাৰ নিৰ্মল আকাশ। দীপাৱলীত 26 লাখ বন্তিৰে বিশ্ব অভিলেখ। পোহৰৰ উৎসৱ দীপাৱলীৰ এই শুভক্ষণত আন এক ৰেকৰ্ড গঢ়িলে অযোধ্যাই। একেলগে সৰ্বাধিক বন্তি প্ৰজ্বলনেৰে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হ'ল অযোধ্যাৰ। অযোধ্যাৰ 56টাকৈ ঘাটত ভক্তই কৰিলে আৰতি। পোহৰৰ উৎসৱ উপলক্ষে এই ৰেকৰ্ড গঢ়িলে অযোধ্যাই। এই অসাধাৰণ দৃশ্য প্ৰত্যক্ষ কৰি অযোধ্যাৰ লগতে সমগ্ৰ স্থানতে সমস্তৰে মাত্ৰ জয় শ্ৰীৰাম ধ্বনি উচ্চাৰণ হ'ল। অযোধ্যাৰ ৰামকথা উদ্যানৰ মঞ্চত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শ্ৰীৰামৰ ৰাজ অভিষেক অনুষ্ঠান সম্পন্ন কৰে। এই উৎসৱৰ সাক্ষী হ'বলৈ ভাৰতৰ ভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰা সহস্ৰাধিক ভক্ত অযোধ্যাত সমবেত হৈছে। 2017 চনৰ পৰা অযোধ্যাত আৰম্ভ হোৱা এই দীপোৎসৱে এতিয়া বিশ্বৰ বুকুত এক সুকীয়া স্থান দখল কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। INS বিক্ৰান্তত নৌসেনাৰ সৈতে দীপাৱলী উদযাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অপাৰেশ্যন সিন্দুৰত পাকিস্তানৰ নিদ্ৰাহৰণ কৰিছিল INS বিক্ৰান্তে। এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেশৰ 3 সেনাক উৎসাহিত কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। দীপাৱলীত প্ৰধানমন্ত্ৰী মোদীৰ মুখত নৌসেনাৰ বীৰত্বৰ জয়গান।
বিক্ৰান্ত ভাৰতীয় সৈন্য শক্তিৰ প্ৰতিবিম্ব। অপাৰেশ্যন সিন্দুৰত পাকিস্তানৰ নিদ্ৰা হৰণ কৰিছিল INS বিক্ৰান্ত। যাৰ নামে শত্ৰুৰ সাহস মষিমূৰ কৰে সেয়াই INS বিক্ৰান্ত। INS বিক্ৰান্তৰ নৌসেনাৰ সৈতে দীপাৱলী উদযাপন কৰি শত্ৰু ৰাষ্ট্ৰলৈ কঠোৰ বাৰ্তা প্ৰেৰণেৰে এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। हमारा INS विक्रांत आज आत्मनिर्भर भारत और मेड इन इंडिया का बहुत बड़ा प्रतीक है। महासागर को चीरता हुआ स्वदेशी INS विक्रांत भारत की सैन्य क्षमता का प्रतिबिंब है। अभी कुछ ही महीने पहले हमने देखा है विक्रांत ने अपने नाम से ही पूरे पाकिस्तान की रातों की नींद उड़ा दी थी। सशस्त्र बाहिनी जवानी कसम सिंदूर की वतन के गुरूर की कसम सिंदूर की उठा तिरंगा सीने में जब जल थल नभ में पुकार हुई सिंदूर की लाली चमक उठी प्रतिशोध की सीमा पार हुई तन घनन घनन तन घनन घनन तन घनन घनन तन घनन घनन। অপাৰেশ্যন সিন্দুৰত পৰিস্ফুট হল ভাৰতৰ তিনি সেনাৰ সমন্বয় আৰু সক্ষমতা। তিনি সেনাৰ সমন্বয়ে পাকিস্তানক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰালে। INS বিক্ৰান্তৰ পৰাক্ৰমস্থলীৰ পৰাই দেশৰ সেনাক চেলুট জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। ভাৰতীয় স্বদেশী যুদ্ধাস্ত্ৰৰ গুণানুকীৰ্তনো কৰিলে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে নাম ললে ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰৰ। অপাৰেশ্যন সিন্দুৰত প্ৰতিফলন ঘটিল আকাশ আৰু ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰৰ সামৰ্থ্য। हमारी ब्रह्मोस और आकाश जैसी मिसाइलों ने ऑपरेशन सिंदूर में भी अपनी क्षमता साबित की है। अब दुनिया के कई देश इन मिसाइलों को खरीदना चाहते हैं। विश्वर आखाड़ी प्रतिरक्षा रप्तानी देश होवार लक्ष्य भारतर। विगत এটা দশকত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি 30 গুণ বৃদ্ধি পালে বুলি সেনাৰ সন্মুখত মন্তব্য প্ৰধানমন্ত্ৰী মোদী। আমাৰ সমৃদ্ধি আৰু শক্তিয়ে মানৱতাৰ সুৰক্ষা কবচ হিচাপে কাম কৰিছে বুলি ভাষণত উল্লেখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। हमारा लक्ष्य है कि भारत पूरी दुनिया के टॉप डिफेंस एक्सपोर्टर देशों में शामिल हो। पिछले एक दशक में हमारा डिफेंस एक्सपोर्ट 30 गुना से अधिक बढ़ गया है। हमारा विज्ञान, हमारी समृद्धि और हमारी ताकत मानवता की सेवा और मानवता की सुरक्षा के लिए होती है। নক্সালবাদ মুক্ত ভাৰতৰ প্ৰসংগ উল্লেখ প্ৰধানমন্ত্ৰী। 2014 পূৰ্বে দেশৰ 125খন জিলা আছিল নক্সালবাদী দুৰ্গ। জিলাসমূহত হৈছিল মাওবাদীৰ দ্বাৰা হিংসাত্মক কাণ্ড। কিন্তু বৰ্তমান দেশৰ 11খন জিলাতহে আছে নক্সালবাদৰ প্ৰভাৱ। 100ৰো অধিক জিলা এতিয়া নক্সাল সন্ত্ৰাসবাদৰ পৰা মুক্ত বুলি সদৰি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 100 जिले माओवादी हिंसा की चपेट में थे और वो 125 जिले पिछले 10 साल की मेहनत के कारण ये संख्या घटती गई और अब
125 से घट करके सिर्फ 11 रह गई है 11। দীপাৱলীৰ দিনা ভাৰতীয় নৌসেনাৰ কাষত থাকি এনেদৰে মনোবল বৃদ্ধি কৰাৰ লগতে উৎসাহিত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ উপস্থিতিয়ে দীপাৱলীত মন অধিক পোহৰাই তুলিলে ভাৰতৰ অতন্ত্ৰ প্ৰহৰী বীৰ জোৱানসকল। INS বিক্ৰান্তত গুঞ্জৰিত হ'ল স্বদেশ প্ৰেম আৰু সেনাৰ শৌৰ্য বীৰ্যৰ জয়গান। বীৰত্ব পৰাক্ৰমৰ বন্দনাৰে উদ্বেলিত হ'ল ভাৰতীয় নৌসেনা। অপাৰেশ্যন সিন্দুৰৰ সফলতা, আত্মনিৰ্ভৰশীল ভাৰতৰ প্ৰতীক স্বদেশী যুদ্ধাস্ত্ৰ, ক্ষেপণাস্ত্ৰৰ সমৰ্থৰ জয়ধ্বনিৰে মুখৰিত হ'ল INS বিক্ৰান্তৰ পৰাক্ৰমস্থলী। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লুভ মিউজিয়ামত সংঘটিত হ'ল চুৰিকাৰ্য। ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ইউৰোপৰ দেশখনত। নেপোলিয়নৰ মূল্যৱান অলংকাৰ নিলে চোৰে। মাত্ৰ 7 মিনিটৰ ভিতৰতে মূল্যৱান অলংকাৰ আৰু সম্পদ লৈ উধাও হ'ল চোৰ। ফ্ৰান্সৰ ৰাজধানী পেৰিছত চাঞ্চল্য। বিশ্বৰ সৰ্বাধিক লোকে দৰ্শন কৰা মিউজিয়ামত চুৰি। নেপোলিয়নৰ মূল্যৱান অলংকাৰ চুৰি। ফ্ৰান্সৰ বিশ্ববিখ্যাত লুভ মিউজিয়ামত দেওবাৰে পুৱা সংঘটিত হ'ল চুৰি কাৰ্য। বিশ্বৰ সৰ্বাধিক লোকে দৰ্শন কৰা মিউজিয়ামটোৰ পৰা চোৰে নিলে বহু সংখ্যক মূল্যৱান অলংকাৰ। এই ঘটনাই কেৱল ফ্ৰান্সতে নহয়, সমগ্ৰ বিশ্বতে সৃষ্টি কৰিছে চাঞ্চল্য। অতি পৰিকল্পিতভাৱে চুৰি কাৰ্য সংঘটিত কৰিলে দুৰ্বৃত্তই। মিউজিয়ামটোৰ কাষেৰে বৈ যোৱা চেইন নদীৰ ফালৰ পৰা সামগ্ৰী কঢ়িওৱা এখন বাস্কেট লিফ্ট ব্যৱহাৰ কৰি ওপৰ মহলালৈ উঠি যায় আৰু পোনে পোনে মিউজিয়ামৰ এপলো গেলাৰীত উপস্থিত হৈ চুৰি কাৰ্যত লিপ্ত হয় চোৰৰ দল। বৰ্তমান নিৰ্মাণ কাৰ্য চলি আছে মিউজিয়ামটোৰ এটা অংশত। এই নিৰ্মাণ কাৰ্য চলি থকা অংশৰে গৈ মূল্যৱান ৰত্নখচিত অলংকাৰ সজাই থোৱা এলেকাত উপস্থিত হয় দলটো। ইয়াৰ পিছতে অতি কৌশলেৰে ডিস্ক কাটাৰ ব্যৱহাৰ কৰি কাঁচৰ পেনসমূহ কেইবা টুকুৰা কৰে আৰু খুব কম সময়ৰ ভিতৰতে মূল্যৱান সম্পদসমূহ লৈ পলায়ন কৰে চোৰৰ দলটোৱে। ফ্ৰান্সৰ সাংস্কৃতিক মন্ত্ৰীৰ মতে মাত্ৰ 7 মিনিটৰ ভিতৰতে মূল্যৱান অলংকাৰ আৰু সম্পদ লৈ উধাও হয় চোৰ। ইয়াৰ পিছতে সংগ্ৰহালয়টোৰ কৰ্তৃপক্ষই ৰাজহুৱা কৰে কি কি সামগ্ৰী নিলে চোৰে। চোৰৰ দলটোৱে লৈ যোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে নেপোলিয়নৰ শাসনকালৰ মূল্যৱান সম্পদ, বীৰ সম্ৰাট নেপোলিয়ন আৰু প্ৰেমিকা জোচেফাইনৰ অলংকাৰ নিয়ে চোৰে। সম্ৰাজ্ঞী ইউজিনিৰ মুকুটো নিলে চোৰে। চুৰি কাৰ্যৰ পিছতে সাময়িকভাৱে বন্ধ কৰি দিয়ে মিউজিয়ামটো। ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে ফ্ৰান্সৰ আৰক্ষীয়ে। বিশ্বৰে অন্যতম জনপ্ৰিয় মিউজিয়াম লুভ। প্ৰায় 3,80,000 মূল্যৱান সম্পদ আছে এই মিউজিয়ামটোত। ইয়াৰে 35,000 সম্পদহে দৰ্শনৰ বাবে ৰখা হৈছে মিউজিয়ামটোত। ইউৰোপীয় কাৰিকৰৰ দ্বাৰা নিৰ্মিত বহু সামগ্ৰী উপলব্ধ লুভ মিউজিয়ামত। প্ৰতিদিনে মিউজিয়ামটোৰ দৰ্শনৰ বাবে 30,000কৈ দৰ্শনাৰ্থীৰ সমাগম হয়। কিন্তু মিউজিয়ামটোত এয়াই প্ৰথম চুৰি কাৰ্য নহয়। 1911 চনত বিশ্বখ্যাত মনালিছা ছবিখন চুৰ কৰিছিল মিউজিয়ামটোৰ কৰ্মচাৰীয়ে। 2 বছৰৰ পিছত মনালিছাৰ চিত্ৰ উদ্ধাৰ হৈছিল ইটালীৰ ফ্লৰেন্স চহৰত। 2024 নৱেম্বৰতো চুৰি কাৰ্য হৈছিল লুভ মিউজিয়ামত। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাৰতৰ স্বৰ্ণ ভাণ্ডাৰে গঢ়িলে অভিলেখ। প্ৰথমবাৰলৈ ভাৰতৰ স্বৰ্ণ ভাণ্ডাৰে অতিক্ৰম কৰিলে $100 বিলিয়ন। এই তথ্য ৰাজহুৱা কৰিলে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। দীপাৱলীত সোণৰ জিলিঙনি ভাৰতত। ভাৰতৰ স্বৰ্ণ ভাণ্ডাৰে ৰচিলে অভিলেখ। ভাৰতৰ স্বৰ্ণ ভাণ্ডাৰে প্ৰথমবাৰলৈ অতিক্ৰম কৰিলে $100 বিলিয়ন সীমা। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছে এই তথ্য। এয়া ভাৰতৰ ইতিহাসতে সৰ্বাধিক।
বিশ্বত সোণৰ দাম তীব্ৰ হাৰত বৃদ্ধি হৈ থকাৰ সময়তো ভাৰতত স্বৰ্ণৰ ভাণ্ডাৰে গঢ়িছে অভিলেখ ভাৰতৰ স্বৰ্ণ ভাণ্ডাৰ পূৰ্বৰ সপ্তাহত বৃদ্ধি পাই $3.59 বিলিয়ন হৈছিল ইয়াৰ পিছতে সৰ্বমুঠ স্বৰ্ণ ভাণ্ডাৰ বৃদ্ধি পালে $102.36 বিলিয়ন ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰত স্বৰ্ণৰ অংশীদাৰিত্ব 14.7% হৈ পৰে 1996-97 পিছত ইয়া সৰ্বাধিক বুলি ৰাজহুৱা কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া সোণৰ অংশীদাৰিত্ব পূৰ্বে 7%তকৈও কম আছিল কিন্তু এতিয়া প্ৰায় 15% হোৱাৰ দিশে অগ্ৰসৰ হৈছে মুদ্ৰা আৰু চৰকাৰী ঋণৰ বিপদৰ পৰা ৰক্ষা পাবলৈ বিশ্বৰ কেন্দ্ৰীয় বেংকসমূহে স্বৰ্ণ ভাণ্ডাৰত অধিক গুৰুত্ব আৰোপ কৰিছে ইয়াৰ ব্যতিক্ৰম নহয় ভাৰতো ডলাৰ নিৰ্ভৰতা হ্ৰাস কৰাৰ বাবেও ভাৰতে সোণ ক্ৰয়ত গুৰুত্ব দিবলৈ বাধ্য হৈ পৰিছে 10 অক্টোবৰলৈকে ভাৰতৰ হাতত আছিল প্ৰায় 880 টন সোণ RBIৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই কয় যে স্বৰ্ণৰ ভাণ্ডাৰ শক্তিশালী হৈছে যিয়ে এতিয়া 11 মাহৰ আমদানি সামৰি ল'ব পাৰে বিগত দশকত RBIয়ে সোণৰ মজুত বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে যিটো বিশ্বৰ অনিশ্চয়তাৰ মাজত এক দূৰদৰ্শী সিদ্ধান্ত বুলি প্ৰমাণিত হৈছে সোণৰ মূল্যৰ এই বৃদ্ধি বিশ্ব বজাৰৰ অস্থিৰতাৰ সৈতে জড়িত দুৰ্বল হৈ অহা ডলাৰ মুদ্ৰাস্ফীতি ভূ ৰাজনৈতিক উত্তেজনাই সোণক এক নিৰাপদ বিনিয়োগ হিচাপে গঢ়ি তুলিছে ভাৰতৰ অৰ্থনীতিৰ বাবে এয়া এক আশাজনক খবৰ সোণৰ দাম বৃদ্ধি হৈ থাকিলে স্বৰ্ণৰ ভাণ্ডাৰ আৰু অধিক শক্তিশালী হ'ব অৱশ্যে বজাৰত প্ৰভাৱ নপৰিবলৈ RBIয়ে ক্ৰয়ৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি মন্তব্য কৰিছে অৰ্থনীতিবিদসকলে নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট ডিসেম্বৰ বা জানুৱাৰীত কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন হ'ব কাজিৰঙাত এই মন্তব্য মুখ্যমন্ত্ৰীৰ SITৰ দল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ ৰাওনা হৈছে তদন্ত কৰাৰ পিছতে উভতি আহি সংবাদ মাধ্যমক অৱগত কৰিব SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই ৰাজ্যবাসীক দীপাৱলীৰ শুভেচ্ছা জনায় মুখ্যমন্ত্ৰীয়ে আৰু এইখিনি মন্তব্য আগবঢ়ায় সমগ্ৰ ৰাজ্যবাসীক কালী পূজা আৰু দীপান্বিতাৰ বহুত শুভকামনা জনাইছো দীপাৱলীৰ পোহৰে সকলোকে উজ্বলাই তুলক আমাৰ জাতিটো আৰু আগুৱাই যাওক অসমখন আগুৱাই যাওক তাকে কামনা কৰিছো এলিভেটেড কৰিডৰ ইতিমধ্যে অনুমোদন দিলে কেন্দ্ৰীয় চৰকাৰে বহু প্ৰচেষ্টাৰ মূৰত আমাৰ কাজিৰঙাৰ 32 কিলোমিটাৰ এলিভেটেড কৰিডৰ আৰু নেশ্যনেল হাইৱেৰ অনুমোদন দিছে আমি আশা কৰিম যে ডিসেম্বৰ জানুৱাৰী মাহত ইয়াৰ যাতে আধাৰশিলা স্থাপন কৰিব পাৰে আজি SITলৈ যাব তেওঁলোক যাওকগৈ ঘূৰি অহাৰ পিছত আমাৰ SITৰ যি হেড আছে মুন্না গুপ্তা তেওঁ আপোনালোকক নিশ্চয় ব্ৰিফিং কৰিব কাৰণ তাত আলোচনাৰ পিছতহে আমি গম পাম আলোচনা কৰি ঘূৰি আহক তেওঁ সাংবাদিকসকলক আহি ছিংগাপুৰ ভ্ৰমণত তেওঁলোকে যিখিনি পালে বা যি আলোচনা কৰিলে নিশ্চিতভাৱে সাংবাদিকসকলক অৱগত কৰিব কাজিৰঙাৰ কাৰণে থাকিব আৰু ভাল খবৰ আছে ইয়াতকৈ আৰু ভাল খবৰ কি থাকিব পাৰে ইমান ডাঙৰ এলিভেটেড কৰিডৰ হৈ গ'ল গীত পৰিৱেশন কৰিবলৈ গৈ মঞ্চতে আৱেগিক হ'ল গায়িকা মৰ্মিতা মিত্ৰ মৰিয়নিত আটছাৰ কেন্দ্ৰীয় সমিতিৰ 49তম অধিৱেশনৰ মঞ্চত উচুপি উঠিল গায়িকা মৰ্মিতা মিত্ৰ আৱেগ ভৰা কণ্ঠৰে সকলোৰে সৈতে একেলগে গালে জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী সুৰিলে জুবিন গাৰ্গক লগ পোৱা স্মৃতি মায়াবিনীৰ সুৰত মোহাচন্ন বিশ্ব কেৱল ভাৰততেই নহয় বিশ্বৰ প্ৰান্তে প্ৰান্তে জুবিনলৈ শ্ৰদ্ধাঞ্জলি জুবিনৰ গুৰুত্ব বুজি নোপোৱা বুলি খুদ স্বীকাৰ কৰিলে বলিউডে और आप लोग बहुत सही कहते हो कि हम सब गधे हैं कि हमने उस बात को पहले नहीं पहचाना यू ऑलवेज फील दैट someone with such a big talent will be around forever और फिर वो चले जाते हैं और फिर आप मतलब हाथ मलते रह जाते हो कि यार काश किया होता काश অনুতপ্ত শোকাচন্ন কণ্ঠৰে ইটানগৰলৈ আহি সংগীত পৰিচালক বিশাল দাদলানীয়ে গালে জুবিনৰ গান
another like Jubin. ইটানগৰৰ অনুষ্ঠানত জুবিনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ আগতেই সামাজিক মাধ্যমত বিশাল দাদলানীয়ে স্বীকাৰ কৰিছিল অসমত সোমাই থকা এই হীৰাৰ মূল্য সময় থাকোঁতে বলিউডে বুজি নাপালে বুলি। অৱশ্যে কেৱল ইটানগৰতে নহয়, ইণ্ডিয়ান আইডলৰ মঞ্চতো শ্ৰেয়া ঘোষালৰ সৈতে বিশাল দাদলানীয়ে জুবিনৰ গীত গাই দেখুৱাইছিল অন্তৰৰ অকৃত্ৰিম শ্ৰদ্ধা। দেশৰ আন আন শিল্পীৰ মুখতো এতিয়া কেৱল চলিছে জুবিন বন্দনা। দেওবাৰে নিশা মায়াবিনীৰ সুৰত আলোড়িত হ'ল মৰিয়নিৰ আটছা অধিৱেশনৰ মঞ্চ। মৰিয়নিত আটছাৰ কেন্দ্ৰীয় সমিতিৰ ঊনবিংশতম অধিৱেশনৰ মঞ্চত গীত পৰিৱেশন কৰি আৱেগিক হৈ উঠিল জুবিনৰ দুৰ্দান্ত অনুৰাগী গায়িকা মৰ্মিতা মিত্ৰ। মৰ্মিতাই প্ৰাণ ঢালি গোৱা মায়াবিনীৰ লহৰত মোবাইলৰ ফ্লাছ লাইট জ্বলাই সকলোৱে একেলগে জুবিনলৈ জনালে শ্ৰদ্ধাঞ্জলি। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এয়া আছিল আজিৰ প্ৰাইম টাইম 18। নমস্কাৰ।